নমস্কাৰ আজি হবিহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো আজি ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ললে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালভাৱে আন 13 গৰাকী জনপ্ৰতিনিধিয়ে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে এনে প্ৰেক্ষাপটত এটা জটিল সময়ত আজি ডক্টৰ শৰ্মাৰ কেবিনেটে শপত লোৱাৰ পাছত চৰ্চা চলিছে এতিয়া ডক্টৰ শৰ্মাৰ কেবিনেটৰ প্ৰথম কাম কি হ'ব কি ধৰণে আগবাঢ়িব ডক্টৰ শৰ্মাৰ কেবিনেট ইয়াৰ পূৰ্বৰ চৰকাৰ বা পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেবিনেট আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ মাজত পাৰ্থক্য কি যিসকল মন্ত্ৰী আজি কেবিনেটত অন্তৰ্ভুক্ত হ'ল কি চৰ্তৰ ভিত্তিত আজি তেওঁলোকে মন্ত্ৰিত্ব লাভ কৰিলে বা কি ধৰণে এতিয়া পৰৱৰ্তী সময়ত আগবাঢ়িব ৰাইজে নিৰ্বাচন কৰি দিয়া প্ৰতিনিধি গতিকে ৰাইজৰ প্ৰশ্ন বহু আছে সেই প্ৰশ্নসমূহ আমি উত্থাপন কৰিব বিচাৰিম তেখেতসকলৰ ওচৰত লৈ যাব বিচাৰিম আজি শপত লোৱাৰ পাছতে প্ৰাগ নিউজত সেইসকল কেবিনেট মন্ত্ৰী মই স্বাগতম জনাব বিচাৰিছোঁ আজি আমাৰ লগত ষ্টুডিঅ'ত এই মুহূৰ্তত উপস্থিত আছে কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ লগতে আজি আমাৰ মাজত কেবিনেট মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু উপস্থিত আছে তেখেতক আমি স্বাগতম জনাম আন এগৰাকী কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকিব আমি তেখেতক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানত আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া আছে আমি তেখেতক স্বাগতম জনাইছোঁ আৰু আমি আজি এই সবিশেষ আৰম্ভ কৰিব বিচাৰিছোঁ মই ৰাজগুৰু ডাঙৰীয়াৰ ওচৰলৈকে আহিম প্ৰথমতে মই সঞ্জয় কিষাণ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আজি স্বাভাৱিকতে আপোনাৰ নামটো চৰ্চাত আছিল এইবাৰো যেতিয়াই আপুনি নিৰ্বাচনত বিজয়ী হৈছিল আৰু তাৰ পাছত যেতিয়া মন্ত্ৰী হবাৰ প্ৰসংগ উত্থাপিত হৈছিল মুখ্যমন্ত্ৰী সলনি হ'ল কিন্তু আপুনি সলনি হোৱা নাই আপুনি পুনৰ সোণোৱাল কেবিনেটত সোণোৱাল মন্ত্ৰীসভাত যিধৰণে আপুনি আছিল এইবাৰ ডক্টৰ শৰ্মাৰ মন্ত্ৰীসভাটো আপোনাক দেখিবলৈ পোৱা গৈছে আপুনি কিমান দূৰ আত্মবিশ্বাসী আছিল যে আপুনি কেবিনেটত স্থান লাভ কৰিব নিশ্চিতভাৱে মোৰ এটা আশা আছিলে যে নিশ্চয় হয়তো কেবিনেটত মোৰ স্থান থাকিব আৰু মই যোৱা কালচোৱাত খুব কম সময়ৰ ভিতৰতে এই গুৰু দায়িত্ব পাইছিলোঁ আৰু দায়িত্ব পোৱাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো কৰোনাৰ ভয়াৱহ পৰিস্থিতি দেখা দিছিলে আৰু তাৰ মাজতে আচলতে মই এই বিভাগটোৰ বাবে যিখিনি কৰণীয় মই কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ প্ৰথম অৱস্থাত এই বিভাগটো মই বুজিবলগীয়া হৈছিলে তাৰ পাছত মই যিমান পাৰোঁ গোটেই অসমত কোভিডৰ কাৰণে বিশেষকৈ আমি চাহ বাগিচা তথা অন্যান্য ঠাইসমূহত কেনেদৰে কাম কৰিব পৰা যায় তাৰ কাৰণে কাম কৰাৰ লগতে এই ডিপাৰ্টমেণ্টটোৰ প্ৰায়বিলাক কাৰ্যালয়বিলাকত মই ভ্ৰমণ কৰিছিলোঁ আৰু এই কাৰ্যালয়বিলাক যাতে আৰু সক্ৰিয়তা কৰিব পাৰি আৰু মই এটা কথা উপলব্ধি কৰিছিলোঁ যে যেহেতু মই নিজে এজন শ্ৰমিকৰ সন্তান আৰু শ্ৰমিকসকলৰ এই যে যি দুখ বেদনাখিনি মই একেবাৰে কাষৰ পৰা পাইছোঁ মই নিজেই পাইছোঁ মোৰ দেউতা যিহেতু এজন কাঠমিস্ত্ৰী আছিলে মা পাত ছিঙা এজন শ্ৰমিক আছিলে গতিকে মই যেতিয়া অফিচবিলাকলৈ গৈছিলোঁ মই আমাৰ অফিচাৰসকলক এটাই কথা কৈছিলোঁ যে য'ত আমি এই দায়িত্ববিলাক পালন কৰিছোঁ এই সেৱা পালন কৰিছোঁ আৰু এইকাৰণে আমাৰ এই বিভাগটোৰ গুৰুত্বতাটো মই ভাবোঁ যে আটাইতকৈ সকলোবিলাক ডিপাৰ্টমেণ্টতকৈ বেছি কাৰণ যিটো ডিপাৰ্টমেণ্টত যিখিনি মানুহে নিজৰ তেজক পানী কৰি পেলাই অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো শক্তিশালী কৰিবৰ কাৰণে দিনে ৰাতে কাম কৰে আৰু তেওঁলোকৰ ন্যায় তেওঁলোকৰ প্ৰাপ্য অধিকাৰখিনি দিয়াবৰ কাৰণে আচলতে আমাৰ এই বিভাগটো আৰু আমাৰ এই বিভাগটো যদি ক'ৰবাত দুৰ্বল হয় ক'ৰবাত যদি অনীহা হয় তেতিয়াহ'লে নিশ্চিতভাৱে সেই খাটি খোৱা মানুহখিনিয়ে তেওঁলোকৰ অধিকাৰখিনি নাপাব তেওঁলোকে বঞ্চিত হ'ব আৰু তাৰ কাৰণে মই সঘনাই মোৰ অফিচাৰসকলৰ লগত কথা পাতিছিলোঁ মই নকওঁ যে সকলোবিলাক অফিচাৰে অনীহা প্ৰকাশ কৰে কিন্তু তাৰ মাজতে বহুতে আছে যিসকলে সময়মতে হয়তো অফিচলৈ নাযায় তেওঁলোকে যিদিনাখন কামটো কৰিব লাগে সেই ফাইলটো তেওঁলোকে পেলাই থয় তেনেকৈ ধৰণৰ আছিলে আৰু মই যেতিয়া সঘনাই তেওঁলোকৰ লগত বহিলোঁ মই নিজেই ইচ্ছা প্ৰকাশ কৰিলোঁ যে আপোনালোকে এনেধৰণৰ কাম কৰাটো উচিত যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ চৰকাৰখনে এনেধৰণৰ সক্ৰিয়তাৰে কাম কৰাৰ বাবে চেষ্টা কৰিছিলে আৰু ময়ো এই বিভাগটোক কাম কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ গতিকে আপুনি পূৰ্বৰ সময়ত যি কাম কৰিছিলে তাৰ ফল আজি পাইছে বুলি ভাবে নিশ্চিতভাৱে আৰু ৰাইজৰো আশীৰ্বাদ আছিলে আৰু আমাৰ জ্যেষ্ঠসকলৰো আশীৰ্বাদ আছিলে যাৰ কাৰণে আপোনালোকে জানে যে এইবাৰ আমি 4জন চাহ জনগোষ্ঠীৰ বিধায়কে আমি এইবাৰ বিধানসভাত আমি আহিছোঁ আৰু আপোনালোকে সকলোৱে জানে যে অসমৰ
এই পিছপৰা জনগোষ্ঠীটোৰ বাবে বহু কামেই কৰিবলগীয়া আছে তো গতিকে নিশ্চিতভাৱে আমি ভাবিছিলোঁ যে নিশ্চয় এই চাহ জনগোষ্ঠীৰ কেইজনৰ মাজত কিবাটো নিশ্চয় এটা দায়িত্ব দিব আৰু তাৰ ভিতৰত মই যিহেতু ইতিমধ্যে মন্ত্ৰিত্বৰ দায়িত্ব পালন কৰি গৈছোঁ হয় আৰু তাৰ কাৰণে মই আশা কৰিছিলোঁ সেইটো দায়িত্ব পাম সোণোৱাল কেবিনেটত আপুনি কাম কৰিলে সোণোৱাল মন্ত্ৰীসভাত আপুনি কাম কৰিলে আৰু এইবাৰ ডক্টৰ শৰ্মাৰ কেবিনেটত কাম কৰিব লাগিব গতিকে কিবা পাৰ্থক্য বিচাৰি পাব নেকি সোণোৱাল কেবিনেট কেনেকুৱা আছিল আপোনাৰ বাবে আৰু এতিয়া মন্ত্ৰী শৰ্মাৰ লগত কাম কৰিবলৈ কি ধৰণে প্ৰস্তুত আপুনি মুখ্যমন্ত্ৰী শৰ্মাৰ লগত হয় নিশ্চিতভাৱে যোৱা দিনবিলাকত মাননীয় সৰ্বানন্দ সোণোৱালদেৱৰ লগত কাম কৰিছোঁ তেখেতে যিদৰে আমাক প্ৰত্যেকটো খোজত আমাক পৰামৰ্শ দিছিলে মই তেখেতৰ পৰামৰ্শ গ্ৰহণ কৰিছিলোঁ আৰু এটা কথা মই ক'ব বিচাৰোঁ যে মই যোৱা কালচোৱাত মই কোনো ধৰণৰ মন্ত্ৰিত্বৰ বাবে কাকো একজনকো মই কোৱা নাছিলোঁ একজনো কোৱা নাছিলোঁ আপোনালোকে জানে যে যিদিনাখন মন্ত্ৰিত্বৰ বাবে মানে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল সেইদিনাখনো মই সমষ্টিতে আছিলোঁ মোক ফোনযোগে জনোৱা হ'ল যে কালি তোমাৰ শপত গ্ৰহণ আছে তুমি আহিব লাগিব মই আচৰিত হৈছিলোঁ আৰু তেনেকুৱাকৈ যিহেতু মোক নিবিচাৰাকৈ মোক এই গুৰু দায়িত্ব দিলে আৰু সেইকাৰণে মোৰ দায়িত্ব বেছি বুলি পেলাই মই ভাবিছিলোঁ আৰু মই পূৰা চেষ্টা কৰিছিলোঁ আচলতে আপোনালোক অলপ আগতে কোৱাৰ দৰে কামবিলাক কৰিবৰ কাৰণে আৰু তেওঁৰ পৰা যথেষ্ট দিহা পৰামৰ্শ পাইছিলোঁ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ এই বিভাগটোত প্ৰত্যাহ্বান থাকে তো গতিকে তেখেতৰ পৰা মই দিহা পৰামৰ্শ লৈছিলোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে আপোনাক সম্পূৰ্ণ আস্থাত লৈছিল হয় 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 আৰু মোৰ দৃঢ় বিশ্বাস আপোনালোকে জানে যে ইতিমধ্যে আমাৰ নতুনখন চৰকাৰ আহিছে আৰু এজন যোগ্য ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত লৈছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমি সকলোৱে জানো তেওঁ এজন সুদক্ষ ব্যক্তি আৰু মোৰ পূৰা বিশ্বাস আছে যে তেওঁ যিহেতু যিখিনি কাম কৰে নিখুঁত হিচাপে কৰে আৰু তেওঁৰ পৰাও মই উপযুক্ত দিয়া পৰামৰ্শ পাম বুলি পেলাই আশা কৰিছোঁ আৰু নিশ্চিতভাৱে যোৱা দিনবিলাকত যিবিলাক কাম ৰৈ গৈছে এইবিলাক কাম আমি অতি সফলতাৰে আমি আগবঢ়াই লৈ যাবলৈ কাৰণে সক্ষম হ'ম বুলি পেলাই মোৰ দৃঢ় বিশ্বাস আছে ঠিক আছে ধন্যবাদ মই পুনৰ ৰাখিম আপোনাৰ ওচৰলৈকে মই এবাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ ওচৰলৈকে যাব বিচাৰিছোঁ আন দুগৰাকী কেবিনেট মন্ত্ৰী আমাৰ লগত আছে ডাক্তৰ ৰণোজ পেগু আছে ইউজি ব্ৰহ্ম আছে আমি তেখেতসকলৰ সৈতে কথা পাতিম কিন্তু ৰাজগুৰু ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ সঞ্জয় কিষাণ ডাঙৰীয়া কেতবোৰ মন্তব্য কৰিলে হয় মুখ্যমন্ত্ৰী সলনি হ'ল কিন্তু সঞ্জয় কিষাণ ডাঙৰীয়া পুনৰ কেবিনেটত স্থান লাভ কৰিলে আমি তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ কি ক'ব আজি যিখন যি 13গৰাকী প্ৰতিনিধিয়ে আজি কেবিনেট মন্ত্ৰী হিচাপে শপত ল'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কেবিনেটখন সম্পৰ্কে আপোনাৰ বিশ্লেষণ কি ধৰণে কোনবোৰ চৰ্তৰ ভিত্তিত বা কি ৰাজনৈতিক পৰিক্ৰমাৰ মাজেৰে আজি তেখেতসকলে কেবিনেট মন্ত্ৰিত্ব লাভ কৰিলে কেবিনেট মন্ত্ৰী হিচাপে লাভ কৰিলে সঞ্জয় কিষাণ ডাঙৰীয়াৰ কথাৰ আঁত ধৰি মই ক'ব খুজিছোঁ শান্তনু যে সঞ্জয় কিষাণ ডাঙৰীয়া সোণোৱাল চৰকাৰৰ দিনত ৰাজ্যিক মন্ত্ৰী আছিল আৰু ডক্টৰ শৰ্মাৰ কেবিনেটত তেখেত অন্তৰ্ভুক্ত হৈছে খুব কম দিনৰ ভিতৰতে তেখেতৰ এই উত্থান হৈছে আৰু তেখেতক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ অসম মন্ত্ৰীসভাৰ প্ৰতিজন নতুনকৈ অন্তৰ্ভুক্ত হোৱা সদস্য মুখ্যমন্ত্ৰী সকলোলৈকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আচলতে এই গোটেই মন্ত্ৰীসভাখন এতিয়া মুখ্যমন্ত্ৰীক বাদ দি 13জন অৰ্থাৎ মুখ্যমন্ত্ৰীক ধৰি 14জনে শপত গ্ৰহণ কৰিছে আমাৰ 126জনীয়া বিধানসভাত আচলতে আমি 19জন মন্ত্ৰীয়ে দায়িত্ব গ্ৰহণ কৰিব পাৰে যিটো ব্যৱস্থা আমাৰ আইনী ব্যৱস্থা আছে তাত 15% হ'ব লাগে মুঠ বিধায়কৰ আৰু সেই হিচাপত আমাৰ 19জন মন্ত্ৰী থাকিব লাগে বিগত কালছোৱাত সোণোৱাল ডাঙৰীয়াৰ 18জন মন্ত্ৰী আছিলে মুখ্যমন্ত্ৰীকে ধৰি এজন মন্ত্ৰী দিবলৈ থাকি গ'ল 5 বছৰে সেই মন্ত্ৰী পদটো অপূৰণ হৈ থাকিল এইবাৰ বোধ কৰোঁ অপূৰণ হৈ নাথাকিব আৰু 5জন মন্ত্ৰী ডক্টৰ শৰ্মাই তেখেতৰ মন্ত্ৰীসভাত ল'ব পাৰিব এতিয়া এই 13জন মন্ত্ৰী যে শপত ল'লে মুখ্যমন্ত্ৰীকে ধৰি মুখ্যমন্ত্ৰী নিজেই আপুনি চাব যে ইয়াত এখেতলোক যিবিলাক প্ৰেক্ষাপটৰ পৰা আহিছে যিবিলাক বেকগ্ৰাউণ্ডৰ পৰা আহিছে এই বেকগ্ৰাউণ্ডবোৰ বিচিত্ৰ বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা আহিছে আৰু সকলো আহি বিজেপিত একেলগ হৈ মন্ত্ৰীসভাখন গঠন কৰিছে মুখ্যমন্ত্ৰী নিজেই তেনে একেবাৰে কিশোৰ অৱস্থাৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা
বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলনত অংশগ্ৰহণ কৰিছিল তেখেতে আচলতে আন্দোলনত সক্ৰিয়ভাৱে তেনেকৈ অংশগ্ৰহণ কৰিব পৰা বয়স নাছিল তেতিয়া কিন্তু এই সংবাদ মাধ্যমৰ অফিচবিলাকত ওচৰতে থকা আছাম ট্ৰিবিউন জনমভূমিৰ অফিচ এইবিলাকত তেতিয়া তেওঁ সেই বিবৃতিবিলাক বিতৰণ কৰিবলৈ তেওঁক লগোৱা হৈছিল যেতিয়া কাৰফিউ থাকে যেতিয়া জনতা সান্ধ্য আইন থাকে তেতিয়া প্ৰফুল্ল মহন্তৰ ভিগু ফুকনৰ বিবৃতি তেওঁ বিতৰণ কৰিছিল এটা দিন আহিছিল যে য'ত ভিগু ফুকনে জাজেছ ফিল্ডত তেওঁক কোলাত লৈ পেলাই ৰাইজক দেখুৱাইছিল যে সৰু ল'ৰাটোৱে আমাৰ কাৰণে বহুত কাম কৰি আছে সেই তেখেতৰ আৰম্ভণি তাৰ পিছৰ পৰা অল গুৱাহাটী ষ্টুডেণ্টছ ইউনিয়নৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে সেই সময়ত AGP গভৰ্ণমেণ্ট আছিলে AGP গভৰ্ণমেণ্ট যেতিয়া 91ত যেতিয়া ভাগি থাকিল তাৰপিছত শইকীয়া গভৰ্ণমেণ্ট আহিলে কংগ্ৰেছৰ হিতেশ্বৰ শইকীয়া গভৰ্ণমেণ্ট আহিলে 94 চনত তেওঁ কংগ্ৰেছ দলত যোগদান কৰিলে আৰু তাৰ পিছত তেওঁ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে ভিগু কুমাৰ ফুকনৰ লগত পৰাজিত হ'ল 96 চনৰ নিৰ্বাচনত আৰু তাৰ পিছৰ পৰা তেখেত একাধিক্ৰমে জয়ী হৈ আহি আছে জালুকবাৰী সমষ্টিৰ পৰা আৰু কংগ্ৰেছৰ লগত তেওঁ সম্পৰ্ক ত্যাগ কৰিছে 2015 চনৰ শেষৰ ভাগত আৰু 16 চনত তেখেত যেতিয়া বিজেপিত যোগদান কৰিছে 15 চনৰ শেষৰ ভাগত আৰু 16 চনত তেখেত সোণোৱাল চৰকাৰৰ এজন গুৰুত্বপূৰ্ণ মন্ত্ৰী হৈ পৰিছিল 4টাকৈ গুৰুত্বপূৰ্ণ দপ্তৰ বিত্ত গড়কাপ্তানি শিক্ষা আৰু স্বাস্থ্য এই ধৰণে 4টাকৈ গুৰুত্বপূৰ্ণ দপ্তৰ আচলতে কোনো মন্ত্ৰীয়ে আগতে সম্ভালাৰ কোনো নিদৰ্শন নাই আৰু ইয়াৰ পূৰ্বেও তৰুণ গগৈ চৰকাৰৰ দিনতো তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল মই আকৌ কৈছোঁ যে তেখেত আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা বিদেশী বহিষ্কাৰ আন্দোলনৰ বেকগ্ৰাউণ্ডৰ পৰা তাৰপিছত কংগ্ৰেছ তাৰপিছত বিজেপি এতিয়া আপুনি যদি ৰঞ্জিত দাসলৈ চাই ৰঞ্জিত দাসৰ কিন্তু তেনেকুৱা কোনো পলিটিকেল বেকগ্ৰাউণ্ড নাই ৰঞ্জিত দাস আছিল এজন সাংবাদিক তেওঁ বৰপেটা ৰোডৰ কৰেছপণ্ডেণ্ট আছিলে কিছুদিন তাৰপিছত তেওঁ ইণ্ডিয়ান ইনফৰমেশ্যন ছাৰ্ভিচৰ পৰীক্ষা দি ইণ্ডিয়ান ইনফৰমেশ্যন ছাৰ্ভিচত যোগদান কৰিলে সেই সময়তে তেওঁ দিল্লীত পষ্টিং হৈছিল আৰু যেতিয়া অটল বিহাৰী বাজপেয়ী চৰকাৰ আছিল তেতিয়া নতুন দিল্লীত তেতিয়া IISৰ অফিচাৰ হিচাপে তেওঁ প্ৰমোদ মহাজনক লগ পালে আৰু প্ৰমোদ মহাজনে তেওঁক ৰাজনীতিলৈ আহিবলৈ উৎসাহ দিলে আৰু তাৰপিছতে তেওঁ IISৰ চাকৰি বাদ দি তেওঁ বৰপেটা ৰোডলৈ ঘূৰি আহিল সৰভোগ সমষ্টিত তেওঁ নিজৰ এখন আসন তৈয়াৰ কৰি ল'লে ইয়াৰ পিছতে আহিল আপোনাৰ অতুল বৰা আৰু কেশৱ মহন্ত অতুল বৰা আৰু কেশৱ মহন্ত দুয়োগৰাকীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ বেকগ্ৰাউণ্ডৰ পৰা অহা তেওঁলোক অতুল বৰা আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু কেশৱ মহন্ত আছিল সাধাৰণ সম্পাদক একে সময়তে তেওঁলোকে 96 চনত অসম গণ পৰিষদত যোগদান কৰিছে আৰু কালক্ৰমত আহি পেলাই তেওঁ অসম গণ পৰিষদৰ সভাপতি আৰু কাৰ্যবাহী সভাপতি হৈছে আৰু তাৰ পিছতে বিজেপিৰ লগত এই মিত্ৰজোঁট যিটো হ'ল এই মিত্ৰজোঁটৰ পৰিপ্ৰেক্ষিতত তেওঁলোক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে যোৱাবাৰো আৰু এইবাৰো তেওঁলোক মন্ত্ৰী ইউজি ব্ৰহ্ম নিখিল বড়ো ছাত্ৰ সন্থাৰ বেকগ্ৰাউণ্ডৰ পৰা অহা উপেন ব্ৰহ্মৰ মৃত্যুৰ পাছত নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্ব লৈছিল ইউজি ব্ৰহ্মই আৰু ইউজি ব্ৰহ্ম নিজে এজন খুব ভাল কবি তেওঁ বড়ো কবিতাত তেওঁ সাহিত্য একাডেমীৰ বঁটাও পাইছে আৰু ইউজি ব্ৰহ্ম আচলতে UPPL দলটোৰ প্ৰতিষ্ঠাতা আৰু তেওঁ যথেষ্ট সন্মানিত ব্যক্তি বড়ো সমাজত UPPL দলটো আচলতে ইয়াৰ পূৰ্বে কেইবাটাও নিৰ্বাচনত অৱতীৰ্ণ হৈছে যেতিয়া হাগ্ৰামা মহিলাৰীৰ লগত যেতিয়া বিজেপি দলৰ চৰকাৰে অটল বিহাৰী বাজপেয়ী চৰকাৰে যেতিয়া চুক্তিখন কৰিলে BTADৰ সেই চুক্তিখন কৰাৰ সময়ত কি আছিল যে তেওঁলোকে কিন্তু BLTৰ লগত কৰিলে এপছুৰ লগত নকৰিলে যাৰ কাৰণে BLT আৰু এপছুৰ মাজত এটা পাৰ্থক্য থাকি গ'ল এপছুৰ নেতৃত্বত এই UPPL দলটো গঠন হ'ল আৰু BLTৰ নেতৃত্বত BPF দলটো গঠন হ'ল হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছ আৰু বিজেপি উভয় দলৰ লগত মিত্ৰজোঁট কৰি পেলাই চৰকাৰত থাকিল কিন্তু অন্তিম সময়ত যিখন BTR বিজেপি চৰকাৰে কৰিলে এই বিজেপিৰ চুক্তিৰ পাছতে এপছুৰ নেতৃত্বাধীন UPPL দলটো শক্তিশালী হৈ উঠিল আৰু প্ৰথমবাৰৰ বাবে ইউজি ব্ৰহ্ম ইয়াৰ আগতে ৰাজ্যসভাৰ সদস্য আছিলে কিন্তু প্ৰথমবাৰৰ বাবে তেওঁ বিধানসভালৈ আহিছে চাপাগুৰি সমষ্টিৰ পৰা তেওঁ এবাৰ জয়ী হৈ আহিছে ইফালে চন্দ্ৰমোহন পাটোৱাৰী আমি সকলোৱে জানো চন্দ্ৰমোহন পাটোৱাৰী আন্দোলনৰ অসম আন্দোলনৰ বেকগ্ৰাউণ্ডৰ পৰা অহা কিন্তু তেওঁ AJYCP বেকগ্ৰাউণ্ডত তেওঁ আছিলে AJYCP সদস্য হিচাপে তেওঁ অসম গণসংগ্ৰাম পৰিষদ যিটো আন্দোলনৰ অন্যতম অংশীদাৰী মঞ্চ আছিলে সেই গণসংগ্ৰাম পৰিষদৰ তেওঁ অন্যতম গুৰুত্বপূৰ্ণ নেতা আছিলে আৰু তাৰ পিছতে তেওঁ অসম গণ পৰিষদত আহি প্ৰফুল্ল মহন্ত চৰকাৰৰ মন্ত্ৰী হৈছিল আৰু মন্ত্ৰী হোৱাৰ পিছৰবাৰ যেতিয়া 91ত যেতিয়া প্ৰফুল্ল মহন্ত চৰকাৰ ভাগি থাকিলে তেতিয়া তেওঁ গণ পৰিষদৰ পৰা বিচ্ছিন্ন হৈ পেলাই এটা নতুনকৈ সংযুক্ত জাতীয় মৰ্চা বুলি এটা দল গঠন কৰি পেলাই নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল কিন্তু সফল হ'ব নোৱাৰিলে ইয়াৰ পৰৱৰ্তী অৱস্থাত তেওঁ অসম গণ পৰিষদৰ সভাপতিও হৈছিল সভাপতি হোৱা অৱস্থাতে তেওঁ বিজেপি সেই সময়ত সভাপতি আছিল ৰাজনাথ সিঙৰ লগত তেওঁ মিত্ৰজোঁটত আবদ্ধ হৈ বিজেপি আৰু অগপই একেলগে নিৰ্বাচন খেলিছিল কিন্তু সেইবাৰো তেওঁলোক সফল হ'ব নোৱাৰিলে আৰু ইয়াৰ পিছত চন্দ্ৰমোহন পাটোৱাৰী স্বয়ং অগপ দল এৰি বিজেপিত যোগদান কৰিলে আৰু বিজেপিত যোগদান কৰাৰ পিছতেই তেখেতে সৰ্বানন্দ সোণোৱালৰ কেবিনেট মন্ত্ৰী আৰু এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট মন্ত্ৰী এইবাৰ
ৰণোজ পেগু ডক্টৰ ৰণোজ পেগু আমাৰ লাইনত থাকিব ডক্টৰ ৰণোজ পেগুৰ বেকগ্ৰাউণ্ড আৰু সাংঘাতিক ৰণোজ পেগু কোনোদিন ছাত্ৰ সন্থাৰ নেতা নাছিল কোনো জাতীয় আন্দোলনৰ লগত তেওঁ জড়িত নাছিল তেওঁ আছিল সম্পূৰ্ণ বামপন্থী এজন ছাত্ৰ নেতা তেওঁ নক্সাল আন্দোলনৰ লগত জড়িত আছিল আৰু এই নক্সাল আন্দোলনৰ বিখ্যাত নেতা ভাস্কৰ নন্দী আৰু সত্যনাৰায়ণ সিনহাৰ লগত তেওঁৰ খুব ঘনিষ্ঠ সম্পৰ্ক আছিল দীৰ্ঘ সময় তেওঁ নক্সাল আন্দোলনত জড়িত থকাৰ পাছত মেডিকেল ছাত্ৰ হিচাপে তাৰ পিছত তেওঁ মণ্ডল কমিছনৰ হাত ধৰি পেলাই যি ৰিজাৰ্ভেশ্যন আন্দোলন হৈছিল সেই ৰিজাৰ্ভেশ্যন আন্দোলনত তেওঁ সম্পৰ্ক স্থাপন কৰে আৰু ইউনাইটেড ৰিজাৰ্ভেশ্যন মুভমেণ্ট কাউন্সিল অফ আছাম আৰ্মকা নামৰ এটা সংগঠন জন্ম দিয়ে কিন্তু সেই সময়তো ৰণোজ পেগুৰ TMPকে নিখিল যিটো আমাৰ মিচিং ছাত্ৰ সন্থা টাকাম পৰিংকেমা এই মিচিং ছাত্ৰ সংগঠনটোৰ কিন্তু নিয়ন্ত্ৰণ তেওঁৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল এইটো ৰণোজ পেগুৰ ডাঙৰ কৃতিত্ব আৰু ইয়াৰ পিছতে তেওঁ এই বিজেপি দলত যোগদান ইয়াৰ পূৰ্বেও তেওঁৰ লোকসভা নিৰ্বাচন খেলিছে বিধানসভা নিৰ্বাচন খেলিছে কতো সফল হ'ব পৰা নাছিল কিন্তু বিজেপি দলত যোগদান কৰি 2016 চনত তেওঁ ধেমাজি সমষ্টিৰ পৰা জয়ী হৈ আহাৰ এইবাৰ ডক্টৰ শৰ্মাৰ কেবিনেটত আমি দেখা পাইছোঁ যে তেওঁ বামপন্থী বেকগ্ৰাউণ্ডৰ এজন মানুহ সঞ্জয় কিষাণ আছে আমাৰ লগত সঞ্জয় কিষাণ আচ্ছা বেকগ্ৰাউণ্ডৰ পৰা অহা বিশেষকৈ ইয়াৰ আগতে চাহ জনজাতি আন্দোলনবিলাক বা চাহ জনজাতিৰ মুভমেণ্ট বুলি ক'লে ট্ৰেড ইউনিয়ন মুভমেণ্ট বুজিছিলোঁ কিন্তু আচ্ছাৰ নেতৃত্বতে একমাত্ৰ জনজাতিকৰণৰ ইছ্যুটো আৰম্ভ হৈছে আৰু এই জনজাতিকৰণ ইছ্যুটোৱে তেওঁলোকক নেতা হিচাপে প্ৰতিষ্ঠিত কৰিছে আৰু আচ্ছা বেকগ্ৰাউণ্ডৰ পৰা অহা কেইবাজনো নেতা ইতিমধ্যে যথেষ্ট গুৰুত্বপূৰ্ণ অৱস্থানত অৱতীৰ্ণ হৈছে আৰু সঞ্জয় কিষাণ কেবিনেটত ডক্টৰ শৰ্মাৰ কেবিনেট অজন্তা নেওগৰ সম্পূৰ্ণ বেলেগ বেকগ্ৰাউণ্ড তেওঁ ছাত্ৰ সন্থাও নহয় তেওঁ চাহ জনজাতিও নহয় বা তেওঁ বামপন্থী নহয় তেওঁ সম্পূৰ্ণ কংগ্ৰেছ বেকগ্ৰাউণ্ডৰ মানুহ তেওঁৰ মাক ৰেৱতী দাস প্ৰয়াত ৰেৱতী দাস ডাঙৰীয়ানী তেখেত বিধানসভাৰ সদস্য আছিল কংগ্ৰেছ দলৰ পৰা তেখেতৰ দেউতাক শশধৰ দাস আপোনালোকসকলে বহুত হয়তো জানিব যে সমবায় আন্দোলনৰ অসমৰ সমবায় আন্দোলনৰ খুব গুৰুত্বপূৰ্ণ নেতা আছিল শৰৎ চন্দ্ৰ সিনহাৰ নেতৃত্বত যি সমবায় আন্দোলন গঢ় লৈছিল তাত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অজন্তা নেওগৰ দেউতাকে শশধৰ দাসে তাৰ প্ৰচাৰ চলাইছিল আৰু সাংগঠনিক কামত ব্যস্ত আছিল আৰু তেওঁৰ স্বামী নগেন নেওগ দুবাৰকৈ হিতেশ্বৰ শইকীয়া কেবিনেটত 83 আৰু 85 উভয়তে 83 আৰু 91 উভয়তে নগেন নেওগ তেওঁৰ স্বামীক হিতেশ্বৰ শইকীয়া চৰকাৰৰ মন্ত্ৰী আছিল আৰু ইয়াৰ পৰৱৰ্তী অৱস্থাত তৰুণ গগৈ চৰকাৰত অতি গুৰুত্বপূৰ্ণ দপ্তৰ গড় কাপ্তানী মন্ত্ৰীৰ পদ চম্ভালিছিল অজন্তা নেওগে গতিকে সম্পূৰ্ণ কংগ্ৰেছ বেকগ্ৰাউণ্ডৰ পৰা অহা অজন্তা নেওগ এতিয়া বিজেপিত আৰু তেওঁ ডক্টৰ শৰ্মাৰ কেবিনেটৰ এগৰাকী গুৰুত্বপূৰ্ণ মন্ত্ৰী পীয়ুষ হাজৰিকা আমি সকলোৱে জানো যুৱ কংগ্ৰেছৰ সভাপতি আছিল আৰু কংগ্ৰেছ বেকগ্ৰাউণ্ডৰ পৰা অহা তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত খুব ঘনিষ্ঠ সেই সূত্ৰে তেওঁ তৰুণ গগৈৰ দিনত য়াং টাৰ্ক যিটো তৰুণ তুৰ্কী যিটো ডেকা শক্তি ওলাই আহিছিল ৰেকিবুদ্দিন পীয়ুষ আমাৰ পল্লৱ লোচন ইত্যাদি এইসকলৰ লগত তেওঁ আছিল আৰু পীয়ুষ হাজৰিকা পল্লৱ লোচন আদি নেতাসকল ডক্টৰ শৰ্মাৰ লগত একেলগে বিজেপিলৈ গুচি আহিল আৰু যোৱাবাৰ ৰাজ্যিক মন্ত্ৰী আছিল এইবাৰ তেওঁ কেবিনেটত অন্তৰ্ভুক্ত হৈছে বিমল বৰা এটা এই বিমল বৰা অন্তৰ্ভুক্তি এটা অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায় সঞ্জয় কিষাণে মানি ল'ব নিশ্চয় কাৰণ বিমল বৰা সৰ্বানন্দ সোণোৱাল অত্যন্ত ঘনিষ্ঠ বুলি সকলোৱে জানে আনকি সোণোৱাল ডাঙৰীয়াই যেতিয়া পৰহি দিনাখন যেতিয়া তিনিখন সভাত যেতিয়া তেওঁ দিল্লীলৈ গৈছিল তিনিখন সভা মিলিত হ'বৰ কাৰণে নেতৃত্বৰ লগত তেতিয়াও লগত গৈছিল একমাত্ৰ বিধায়ক বিমল বৰা গতিকে বিমল বৰা এই তেওঁ আছু বেকগ্ৰাউণ্ডৰ মানুহ আৰু তেওঁ উজনি অসমৰ এজন টিংখং সমষ্টিৰ পৰা জিকি আহিছে আৰু তেওঁ এজন সঁচাকৈ গুৰুত্বপূৰ্ণ নেতা দুবাৰকৈ বিধায়ক হৈছে এইবাৰ পৰিমল শুক্লবৈদ্য ধলাই সমষ্টিৰ পৰা বিজেপিয়ে যেতিয়া প্ৰথম অসমত খাতা খুলিছিল বিমলাংচুৰকে ধৰি যিসকল জিকি আহিছিল সেই সময়তে পৰিমল শুক্লবৈদ্য বিধায়ক হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বেকগ্ৰাউণ্ডৰ পৰা অহা পৰিমল শুক্লবৈদ্য নিৰ্ভেজাল এজন বিজেপি তেওঁ ক'তো অন্য দলৰ পৰা অহা অথবা অন্য দললৈ যোৱাৰ কোনো নিদৰ্শন নাই আৰু এইবাৰো যোৱাবাৰ তেওঁ সোণোৱাল চৰকাৰৰ গুৰুত্বপূৰ্ণ পদ চম্ভালিছিল বন আবকাৰী ইত্যাদি গুৰুত্বপূৰ্ণ দপ্তৰ আৰু এইবাৰো এটা গুৰুত্বপূৰ্ণ অৱস্থানত অৱতীৰ্ণ হৈছে অশোক সিংঘাল তেওঁ RSS বেকগ্ৰাউণ্ডৰ মানুহ তেওঁৰ মাক দেউতাক সকলো RSSৰ সমৰ্থক আছিল টংলাত জন্মগ্ৰহণ কৰা অশোক সিংঘাল এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু অশোক সিংঘালে যোৱাবাৰ 2016 চনৰ নিৰ্বাচনত সম্পূৰ্ণ অপৰিচিত এটা সমষ্টি ঢেকিয়াজুলি কোনোদিন তেওঁ কোনো কাম নকৰা সমষ্টি এটাত পৰা তেওঁ জিকি আহিছে আৰু এইবাৰ তেওঁ দ্বিতীয়বাৰৰ বাবে ঢেকিয়াজুলিৰ পৰা জিকি আহিছে যোগেন মোহন সোণাৰী সমষ্টিৰ মাহমৰা সমষ্টিৰ তেওঁ সেই জাতীয়তাবাদী বেকগ্ৰাউণ্ডৰ পৰা অহা আৰু পিছত বিজেপিত যোগদান কৰি তেওঁ বিজেপিৰ প্ৰতিনিধিত্ব লাভ কৰিছে এতিয়া দেখিব শান্তনু মহন্ত যে ইয়াত কংগ্ৰেছ কমিউনিষ্ট আছু
AGP সকলো বেকগ্ৰাউণ্ডৰ পৰা অহা মানুহ আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰা অহা মানুহ দুজন আছে পৰিমল শুক্লবৈদ্য আৰু অশোক সিংঘাল এতিয়া আগন্তুক দিনবিলাকত যি 5জন মন্ত্ৰী লোৱা হ'ব তেওঁলোকৰ বেকগ্ৰাউণ্ড কি হ'ব আমি নাজানো কিন্তু ইতিমধ্যেই মন্ত্ৰিত্ব প্ৰত্যাশী কেইবাজনো আছিল প্ৰশান্ত ফুকন তেখেতে 4বাৰ জিকি আহিছে ডিব্ৰুগড়ৰ পৰা সিদ্ধাৰ্থ ভট্টাচাৰ্য যোৱাবাৰ মন্ত্ৰী আছিল তেওঁ এবাৰ এতিয়ালৈকে পোৱা নাই বুলি মই কৈছোঁ পিছত পোৱাৰ সম্ভাৱনা আছে ৰঞ্জিত দত্ত বিহালী সমষ্টিৰ তেওঁ দীৰ্ঘদিনৰ বিজেপি কৰ্মী আৰু সভাপতি আছিল ৰাজ্যিক সভাপতি আছিল তেওঁ যোৱাবাৰ কেবিনেটত আছিল এইবাৰ তেওঁ এতিয়ালৈকে পোৱা নাই বিশ্বজিৎ দৈমাৰীয়ে খুব আশা কৰি পেলাই বিজেপি দলত যোগদান কৰিছিল গতিকে দুজনকৈ জনজাতি নেতা যেতিয়া কেবিনেটত অন্তৰ্ভুক্ত হৈছে এতিয়া বিশ্বজিৎ দৈমাৰীৰ ভাগ্য কি হ'ব আমি নাজানো ফণীভূষণ চৌধুৰী মই যিমান দূৰ জানো যে AGP দলৰ লগত এটা বুজাবুজি আছিল যে 3জন মন্ত্ৰী দিয়া হ'বই কিন্তু এই অৱস্থাত ফণীভূষণ চৌধুৰীয়ে মন্ত্ৰিত্ব নোপোৱাটো তেখেতে আক্ষেপ প্ৰকাশ কৰিছে আজি শপত গ্ৰহণ অনুষ্ঠানত অনুপস্থিত অন্য কাৰণতো অনুপস্থিত হ'ব পাৰে মই নাজানো আৰু এজন মানুহে খুব আশা কৰি আছিলে ভাবিছিলে দীৰ্ঘদিন ধৰি যিহেতু প্ৰতিনিধিত্ব কৰিছোঁ পদ্ম হাজৰিকা তেখেতেও আচলতে মন্ত্ৰিত্ব পাম বুলি ভাবি আছিলে কিন্তু আজিৰ তালিকাত তেখেতৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই হয়তো হ'বও পাৰে পিছত 5জন সদস্য লোৱা হ'ব কেবিনেটত কোন লাভ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্য হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ইতিমধ্যে ডক্টৰ শৰ্মাৰ কেবিনেটত যি 13গৰাকী মন্ত্ৰীৰ যি বেকগ্ৰাউণ্ড আছিলে সেই বেকগ্ৰাউণ্ড আপুনি অৱগত কৰিছে দৰ্শকসকলক আৰু কেতবোৰ প্ৰশ্ন আছে প্ৰসংগ আছে ডক্টৰ ৰণোজ পেগুও আছে ইউজি ব্ৰহ্ম আছে আমি তেখেতসকলৰ ওচৰলৈকে আহিম এইবাৰ এটা সময় বাণিজ্যিক বিৰতিৰ পাছত উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আৰু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ কেইবাগৰাকীও মন্ত্ৰী আমাৰ লগত উপস্থিত আছে এইবাৰ আমি যাব বিচাৰিছোঁ ডক্টৰ ৰণোজ পেগুৰ ওচৰলৈকে সতীৰ্থ সাংবাদিক নয়নজ্যোতি ভূঞা উপস্থিত আছে নয়ন আপোনাৰ জৰিয়তে ডক্টৰ ৰণোজ পেগুৰ পৰা জানিব বিচাৰিম যে আজিৰ কেবিনেটত অন্তৰ্ভুক্তি হোৱাৰ পাছত তেখেতৰ পৰিকল্পনা কি লগতে ইতিমধ্যে আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগড় ডাঙৰীয়াই উল্লেখ কৰিছে যে তেখেতে যিহেতু আমি এটাই জানো যে তেখেতে বাওঁপন্থী এটা আদৰ্শৰ পৰা ৰাজনীতিত যোগদান কৰিছিল তেনে প্ৰেক্ষাপটত আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কেবিনেট মন্ত্ৰী হিচাপে এতিয়া কি ধৰণে আগবাঢ়িব বুলি তেখেত আশাবাদী বা তেখেতে কি ধৰণে নিজকে প্ৰস্তুত কৰি তুলিছে নয়ন এই মুহূৰ্তত আমাৰ সৈতে আছে ডক্টৰ ৰণোজ পেগু ধেমাজি সমষ্টিৰ বিধায়ক আৰু তেওঁ মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি আহিছে তেওঁকো এইবাৰ কেবিনেটত ৰখা গৈছে কেবিনেট মৰ্যাদাৰে তেওঁক আজি শপত গ্ৰহণ কৰোৱা গৈছে প্ৰথমতে প্ৰাগ নিউজৰ তৰফৰ পৰা আপোনাক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিজেপি এটা কথা কয় যে ওৱান নেশ্যন ওৱান লেংগুৱেজ কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিটো জনগাঁথনি চাওঁ তেতিয়াহ'লে ইয়াত সৰু সৰু ভাষা জনগোষ্ঠীয় লোক বহুখিনি আছে গতিকে এইটো ওৱান নেশ্যন ওৱান লেংগুৱেজ বিজেপিৰ প্লেটফৰ্মত থাকি কেনেধৰণে এই আমাৰ জনগোষ্ঠীয় পৰিকাঠামোটো ধৰি ৰাখিব পৰা যাব বিজেপিয়েতো ক'তো ওৱান লেংগুৱেজ ওৱান নেশ্যনৰ কথা বা ওৱান নেশ্যন তেওঁলোকৰ নেশ্যনেল শ্লোগান আছে এইটো এনেকৈ মই নাজানো কিন্তু ৰাষ্ট্ৰভাষা হিচাপে এটা ভাষা আছে কিন্তু আপুনি এটা ভাষাক ৰাষ্ট্ৰভাষা কৰাৰ অৰ্থ এইটো নহয় যে অসমৰ বা ভাৰতবৰ্ষৰ বাকী ভাষাবিলাকক মান্যতাহীন কৰি দিয়া বা সেইবিলাকক স্থানচ্যুত কৰা সেই কথাটো নুবুজে কিন্তু আমি এখন যিটো ৰাষ্ট্ৰ হিচাপে আছোঁ তেনেহ'লে আমাৰ এটা দেশখনৰ বিভিন্ন ৰাজ্যৰ মাজত বা বিভিন্ন ভাষা ভাষী লোকৰ মাজত উমৈহতীয়া ভাষা এটা আমাক লাগিব ঠিক যেনেকৈ আমাক অসমত এতিয়া আমি অসমীয়া ভাষা কিন্তু বড়োসকলৰ বেলেগ ভাষা আছে কাৰ্বিসকলৰ বেলেগ ভাষা আছে কিন্তু তাৰ মাজতো অসমীয়া ভাষাটো ইয়াৰে মূল ৰাজ্যিক ভাষা তো তাৰ অৰ্থ এইটো নহয় যে বাকী ভাষাবিলাকক আমি মান্যতাহীন কৰিছোঁ বা স্থানচ্যুত কৰিছোঁ সেই অৰ্থটো নুবুজায় সেইটো তেনেধৰণে বুজিব নালাগে এতিয়া আপোনাৰ ৰাজনৈতিক অকণমান জীৱনৰ কথালৈ আহোঁ আপুনি যেতিয়া ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিলে ষ্টুডেণ্টৰ লাইফত শিক্ষা জীৱনত আপুনি এজন লেফটিষ্ট ষ্টুডেণ্ট লিডাৰ হিচাপে আপুনি হয়তো মই জনাত যিমান ধৰি জানো আপুনি সেইনেদৰে আৰম্ভ কৰিছিলে তাৰ পৰৱৰ্তী সময়ত আপুনি URMSC লগত জড়িত হৈ পৰিলে সেই মুভমেণ্টটো এটা বেলেগ এটা মুভমেণ্টৰ লগত আপুনি জড়িত হৈ পৰিলে এতিয়া আপুনি বিজেপিৰ লগত জড়িত হৈ পৰিছে এই আদৰ্শগত কিবা আপোনালোকৰ মিল হ'ব নে আদৰ্শগত পাৰ্থক্য আহিব আপুনি এই প্লেটফৰ্মটোত থাকি কিমানখিনি মানে কমফৰ্টেবল ফিল কৰিছে কাৰণ আপোনাৰ আগৰ যিটো ট্ৰেক ৰেকৰ্ড সেই ট্ৰেক ৰেকৰ্ডটো আৰু এতিয়া বিজেপিৰ যিটো মতাদৰ্শ তাৰ মাজত নিশ্চিতভাৱে এটা অলপমান আদৰ্শগত কিবা এটা আপুনি উপলব্ধি কেনেকুৱা আপুনি কমফৰ্টেবল ফিল কৰিছে নাই মই আদৰ্শৰ কাৰণে বা কোনো মতাদৰ্শ বুলি নহয় মূল কথাটো হ'ল যে মোৰ ছাত্ৰ জীৱনত বা তাৰ পিছৰ সময়খিনিত অসমৰ যিখিনি অঞ্চল হিচাপে খুব পশ্চাৎপদ আছিল আৰু অসমৰ জনগোষ্ঠী যিসমূহ খুব পশ্চাৎপদ আছিল সেইসকলৰ উন্নয়নৰ কাৰণে তেওঁলোকৰ জনজীৱনৰ পৰিৱৰ্তনৰ কাৰণে মই মাত মাতিছিলোঁ বহু ঠাই আছিলে য'ত
শাসন প্ৰশাসন বোলা বস্তু গভৰ্নেন্স বোলা বস্তু একো নাছিল ফলস্বৰূপে এখন কল্যাণকামী ৰাষ্ট্ৰ থকাৰ পাছতো সেই ৰাষ্ট্ৰখনৰ যিসমূহ মানে কল্যাণকামী আঁচনিবিলাকে সেই অঞ্চলবিলাকক ঢুকি পোৱা নাছিল যেতিয়া মই আৰ্মকা কৰিছিলোঁ আৰ্মকা কৰোঁতে যে SC ST OBC মাইনৰিটিজ এনেকৈ এই পিছপৰা অঞ্চলবিলাকৰ মানুহখিনিক সংগঠিত কৰিয়েই কাম কৰিছিলোঁ আৰু আজি যদি আপুনি ভাৰতীয় জনতা পাৰ্টিৰ কাম কাজখিনি চায় তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে যোৱা 5টা বছৰত পিছপৰা অঞ্চলসমূহ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীসমূহৰ উন্নয়নৰ কাৰণে একানপতীয়াকৈ কাম কৰিছে সকলোৱে এটা মনলৈ তেওঁলোকৰ এটা আত্মবিশ্বাস আহিছে তেওঁলোকৰ এটা চেন্স অফ বিলংগিং যে আমিও ভাৰতবৰ্ষৰ নাগৰিক আমিও অসমৰ নাগৰিক আমাৰ কথাও চৰকাৰখনে চিন্তা কৰে এই কথাটো আহি গৈছে আৰু এইখিনিয়ে এই কাম কাজ বা এই বিজেপিৰ এই নীতি আদৰ্শখিনিয়ে মোক আকৰ্ষিত কৰিছিলে যেহেতু আপুনি জনগোষ্ঠীৰ কথাখিনি কৈছে তেতিয়া প্ৰাসংগিকভাৱে এই প্ৰশ্নটো আহে যে 6 জনগোষ্ঠী ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি ভূঞা পৰৱৰ্তী সময়ত ৰাখিম আমি ডাক্তৰ ৰণোজ পেগু আমাৰ লগত উপস্থিত আছে গতিকে ৰণোজ পেগুৱে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগত মতামত ব্যক্ত কৰি গৈছে এটা সময় বাণিজ্যিক বিৰতিৰ সময় আছে তাৰ পাছত পৰৱৰ্তী সময়ত পুনৰ উভতি আহিম সঞ্জয় কিষাণ আমাৰ লগত উপস্থিত আছে তেখেতৰ ওচৰলৈ আমি বিভিন্ন প্ৰশ্ন লৈ যাম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ এইবাৰ মই পুনে যাব বিচাৰিছোঁ সঞ্জয় কিষাণ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে কেবিনেট মন্ত্ৰী আজি কেবিনেট মন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতে প্ৰাগ নিউজত উপস্থিত আছে ৰাইজৰ প্ৰশ্ন গতিকে কিষাণ ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ আজি যিহেতু দেখা পোৱা গ'ল যে শপত গ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰী হিচাপে প্ৰথমখন সংবাদমেলৰ আয়োজন কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেখেতে কৈছে যে এই চৰকাৰখন প্ৰ'এক্টিভ চৰকাৰ এখন হ'ব কেবিনেট নন ষ্টপ 24/7 সাজু থাকিব লাগিব কাম কৰাৰ বাবে সমান্তৰালভাৱে কেতবোৰ জাতীয় সমস্যা আছে জাতীয় বিষয় আছে যিবোৰ বিগত 5 বছৰত সমাধান নহ'ল আৰু আজিলৈকে সেই বিষয়সমূহ আছে চৰ্চাত আছে জনজাতিকৰণ 6 জনগোষ্ঠীৰ এটা অন্যতম প্ৰসংগ আপুনি যেহেতু 6 জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে আপোনাৰ ওপৰতো আপোনালোকৰ জনগোষ্ঠীটোৰ প্ৰত্যাশা বহুত আছিল জনজাতিকৰণ এনেকুৱা এটা সমস্যা আছিল যিটো সমস্যাক আধাৰ হিচাপে লৈ নিৰ্বাচনী প্ৰতিশ্ৰুতি হিচাপে লৈ বিজেপি শাসনত অহা বুলি ক'লেও বা 6 জনগোষ্ঠীৰ ভোট লাভ কৰা বুলি ক'লেও ভুল কৰা নহ'ব ইয়াৰ পূৰ্বৰ সময়ছোৱাত কিন্তু এতিয়ালৈকে এই পৰ্যন্ত এই বিষয়টো সমাধান হোৱা নাই আপুনি কি ভাবে এইবাৰ কি ধৰণে আগবাঢ়িব বিষয়টো বা কোন পৰ্যায়ত আছে কি পৰ্যায়ত আছে নিশ্চিতভাৱে যেহেতু মই যেতিয়া অসম সাহিত্য ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ আৰু তেতিয়াই আমাৰ এইটো মূল দাবী আছিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু আমিও বহু আন্দোলন কৰিছোঁ বহুত কৰিছোঁ আৰু নিশ্চিতভাৱে মই এইটো কিবা ৰাজনীতি ইস্যু হিচাপে থাকি নগৈ পেলাই প্ৰকৃতাৰ্থত এই 6 জনগোষ্ঠীক যেটো মৰ্যাদা জনজাতিকৰণৰ ইয়াক দিব লাগে বুলি পেলাই মই আশা কৰোঁ আৰু নিশ্চিতভাৱে চৰকাৰখনৰ লগত মই যেহেতু নিজে আছোঁ আৰু আমিও বিভিন্ন সময়ত যেতিয়া মই বিধায়ক হিচাপে আছিলোঁ বিধানসভাত ময়ো এই কথাখিনি উত্থাপন কৰিছোঁ আৰু আপোনালোকে জানে যে এই বিষয়টো কিছু হ'লেও আমাৰ চৰকাৰখন অহাৰ পাছত আগবাঢ়িছে তাৰ মাজতে কেইটামান বিষয় আহি পৰিলে যিবিলাকৰ কাৰণে হয়তো ক'ৰবাত ৰৈ গ'ল আৰু বিশেষভাৱে আমাৰ 6 জনগোষ্ঠী আদিবাসী এনেধৰণৰ নামাকৰণক লৈও বিভিন্ন এটা পৰিৱেশ সৃষ্টি হৈছিলে আৰু আমি আশা কৰিছোঁ এতিয়াও যে নিশ্চিতভাৱে অন্যান্য 5টা জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীৰ লোকসকলো নিশ্চিতভাৱে জনজাতিকৰণৰ মৰ্যাদাটো পোৱাটো উচিত আৰু ইতিমধ্যে এখন তালিকাও প্ৰস্তুত হৈছিলে বিশেষভাৱে 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আৰু ইয়াত এনেকৈ ধৰণৰ তালিকা এখন প্ৰস্তুত হৈছিলে যে তাত হয়তো কিছুমান জনগোষ্ঠী আছে যিসকলে ST হ'ব কিছুমানে SC হ'ব আৰু কিছুমান জেনেৰেল হ'ব এই বিষয়বিলাকো নিশ্চয় আমি আলোচনা কৰিব লাগিব আৰু কোনো কাৰণতে যাতে এই বৃহৎ 6 জনগোষ্ঠীটো আজি জনজাতিকৰণৰ নামত আসলতে ভাগ হৈ নপৰে এই দিকটো আমি সকলোৱে চাব লাগিব আমি ইমান দিনে অসমীয়া ভাষা অসমীয়া জাতিৰ লগত এই বৃহৎ জনগোষ্ঠীটো একাকাৰ হৈ পেলাই আজি অসমীয়া জাতিটোক সকলো প্ৰকাৰে চহকী কৰাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আছে আৰু সেয়েহে এই জনগোষ্ঠীটো জনজাতিকৰণ
মৰ্যাদাটো পোৱাৰ লগতে যাতে ই এক হৈ থাকে তাৰ কাৰণে নিশ্চয় আমি চেষ্টা কৰিব লাগিব। ৰাইজৰ মাজত এই প্ৰশ্নটো আছে, আপোনালোকে আন্দোলন কৰিছিল এটা প্ৰাপ্যৰ বাবে, ন্যায্য প্ৰাপ্তিৰ বাবে। তাৰ পাছত পৰৱৰ্তী সময়ত যেতিয়া গণতান্ত্ৰিক ব্যৱস্থাৰ মাজত আহি জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ আহে, সেয়া আপোনাৰ ক্ষেত্ৰতে নহয়, বহু আন্দোলনকাৰী নেতা পৰৱৰ্তী সময়ত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত অহাৰ পাছত ক'ৰবাত নহয় ক'ৰবাত যিটো আপোনালোকৰ দাবী আছিল, ক'ৰবাত কিবা কাৰণত স্তব্ধ হৈ যায় নেকি? ৰাইজে সেইটো অনুভৱ কৰে, কাৰণ আপোনালোকক যেতিয়া বাহিৰত দেখা পায়, এই প্ৰক্ৰিয়াটোৰ বাহিৰত দেখা পায়, ছিষ্টেম বা ব্যৱস্থাৰ বাহিৰত দেখা পায়, তেতিয়া অন্য এটা ৰূপত দেখা পায়। আৰু তাৰ পাছত যেতিয়া ছিষ্টেমত আহে, ব্যৱস্থাত আহে, ক'ৰবাত যেন স্তব্ধ হৈ যায়, মূল ইছ্যুৰ পৰা আঁতৰি যোৱা যায়, ক'ৰবাত কম্প্ৰমাইজ কৰিবলগীয়া হৈ যায়। ব্যক্তিগতভাৱে আপুনি অনুভৱ কৰা নাই তেনেকুৱা আপোনাৰ লগতো হৈছে? নাই, চাওক, কিছু সাংবিধানিক নীতি নিয়মটো নিশ্চয়তে আছে। কিছু কথা আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা নিৰ্ভৰ আৰু কিছু আমি ৰাজ্য চৰকাৰে আমি সিদ্ধান্ত ল'ব পাৰোঁ। আৰু সেয়েহে যোৱা দিনবিলাকত মই যিখিনি কথা জানিব পাৰিলোঁ, যিখিনি কথা বুজিব পাৰিলোঁ, যে ক'ৰবাত কেন্দ্ৰীয় চৰকাৰৰ মানে তাতে কিছু সিদ্ধান্ত ল'বলগীয়া আছিলে, হয়তো কিবা আগপিছ হ'ল। তাৰ পাছতে ৰাজ্য চৰকাৰক কিছু দায়িত্ব দিছিলে, সেইখিনিও কিছু আগপিছ হ'ল। কিন্তু এটা সময়ত বস্তুটো ঠিকভাৱে আগবাঢ়িলে। আৰু দিল্লীতো আমাৰ যিজন জনজাতি মন্ত্ৰী আছিলে, তেখেতে খুব আন্তৰিকতাৰে বিষয়টো লৈ পেলাই আমাৰ এই 6 জনগোষ্ঠীৰ লগত কেইবাবাৰো আলোচনাত মিলিত হ'ল। আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিটো ক্ৰাইটেৰিয়াৰ মাজেদি আচলতে আজি যোৱা দিনবিলাকত অসমৰ যিখিনি ইতিমধ্যে জনজাতি পাইছে, তেখেতসকলে যিকেইটা ক্ৰাইটেৰিয়াৰ মাজেদি তেওঁলোকে এই স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছে, সেই ক্ৰাইটেৰিয়াৰ মাজত আগবাঢ়িবৰ কাৰণে বিভিন্ন পৰামৰ্শ তেখেতসকলে দিলে। আৰু যাৰ কাৰণে আমি ৰাজ্যিক চৰকাৰে এই 6 জনগোষ্ঠীৰ যিখিনি তেওঁলোকৰ নেতা আছিলে, তেখেতসকলক সেই নিৰ্দেশ অনুসৰি কিছু তথ্য, কিছু ডকুমেণ্টছ বিচাৰিলে। আৰু ইতিমধ্যে এই কামখিনি খুব সুন্দৰভাৱে আগবাঢ়ি পেলাই ইতিমধ্যে এই তথ্যখিনি খুব ভালভাৱে ইতিমধ্যে দিল্লীলৈ প্ৰেৰণ কৰা হ'ল। আৰু মই ভাবোঁ যে নিশ্চিতভাৱে এই 5 বছৰৰ ভিতৰত আমি আগতীয়াকৈ যদি এই বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে আমি সকলোৱে লাগো, তেতিয়াহ'লে নিশ্চিতভাৱে মই আশা কৰিছোঁ যে জনজাতিকৰণৰ এই যিটো এটা দীঘলীয়া দিনৰ যিটো মানে এটা সমস্যা, এই নিশ্চয় সমাধান হ'ব। আৰু মই এইটো ভাবোঁ যে জনজাতিকৰণৰ লগে লগে আমাৰ অসমৰ এটা বিশেষ কথা আছে। আমি জনজাতি হিচাপে যদি 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদাটো পায়, তেতিয়াহ'লে বিভিন্ন দিশত আচলতে আমাৰ অসমৰ নিৰাপত্তাৰ কথাই হওক বা অন্যান্য কথা হওক, ভূমিৰ কথা হওক, এইখিনি আচলতে নিৰাপদ হ'ব, সুৰক্ষিত হ'ব। গতিকে এগৰাকী কেবিনেট মন্ত্ৰী হিচাপে আপোনাৰো যথেষ্ট ক্ষমতা থাকিব চৰকাৰখনত, গতিকে আপুনি আশা কৰে যে 5 বছৰৰ ভিতৰত নিশ্চিতভাৱে এইটো মই এইবাৰো ভাবোঁ যে আমাৰ বিধানসভাত এই কথাটো ভালভাৱে উত্থাপন হওক। আৰু আমি সকলোৱে, আমি যিমানবিলাক বিধায়ক আছোঁ, সকলোৱে যাতে আন্তৰিকতাৰে এইটো ৰাজনীতিৰ নামত নহয়, সঁচা অৰ্থত অসমৰ স্বাৰ্থত যাতে এই কথাটো আগবাঢ়ে, মই তাকে কামনা কৰিছোঁ। ঠিক আছে, মই আহিম পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈকে। মই এবাৰ ৰাজগড় ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আমি যিবোৰ প্ৰসংগ উত্থাপন কৰিছোঁ তাৰ ভিতৰত জনজাতিকৰণৰ প্ৰক্ৰিয়াটো অন্যতম এটা। এতিয়া মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰত্যাহ্বান নিশ্চয় কেইবাটাও আছে। আপুনি কিভাৱে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে নতুনকৈ শপত লোৱাৰ পাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এফালে পোৱা হৈছে দূৰদৰ্শী এগৰাকী নেতা, গতিকে দীৰ্ঘদিনীয়া সপোন আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব বুলি চৰ্চাত আছিলে। তেনে প্ৰেক্ষাপটত অৱশেষত মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে। সন্মুখত প্ৰত্যাহ্বান কি ৰাজগড় ডাঙৰীয়াৰ পৰা জানিম এটা চমু বাণিজ্যিক বিৰতিৰ পাছত। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আন দুগৰাকী কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম আমাৰ লগত আছে, ডক্টৰ অনুজ পেগু আছে। প্ৰশান্ত ৰাজগড় ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। বিৰতিৰ পূৰ্বে মই এই প্ৰসংগ উত্থাপন কৰিছিলোঁ যে নতুন মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এতিয়া প্ৰত্যাহ্বান কি আছে বুলি ভাবে? প্ৰত্যাহ্বান আচলতে বহুত। আজি যিখন সংবাদমেল তেখেতে প্ৰথমতে মুখ্যমন্ত্ৰী হিচাপে যিখন প্ৰথম সংবাদমেল সম্বোধন কৰিছে, তাতেই তেওঁ কেইটামান প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰিছে। কিন্তু আপুনি যিটো ৰেফাৰেঞ্চত কথাটো আনিছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ, এই বিষয়টোৰ লগত আচলতে সঞ্জয় কিষাণ ডাঙৰীয়া খুব বেছি ভালকৈ জড়িত। আৰু ডক্টৰ অনুজ পেগু
আন ইটো দিশত জড়িত হয় বিপৰীত দিশত জড়িত এতিয়া কথাটো হৈছে কি যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আজিৰ প্ৰায় 30 বছৰৰ ওপৰ ধৰি এই আন্দোলনটো চলি আছে এই ইস্যুটো চলি আছে এই ইস্যুটো প্ৰতিখন চৰকাৰে মেনিফেষ্টত লিখে আৰু প্ৰতিশ্ৰুতি দিয়ে কিন্তু অৱশেষত কৰিবগৈ নোৱাৰে কামটো ইয়াৰ মূল কাৰণটো হ'ল যে জনগোষ্ঠীকৰণৰ দায়িত্বটো আচলতে পলিটিকেলি ল'ব নোৱাৰি এইটো ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই ইয়াত তেওঁলোকে যিখন ফাইনেল যিখন জাননী দিব সেই জাননীখনে আচলতে চূড়ান্ত আৰু ইয়াৰ পূৰ্বে 6 জনগোষ্ঠীকৰণৰ ক্ষেত্ৰত হিতেশ্বৰ শইকীয়া চৰকাৰে ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউট অফ আছামক এটা দায়িত্ব দিছিলে যে এই জনজাতিসকলক জনজাতি কৰিব পাৰি নে নোৱাৰি কিন্তু তেওঁলোকে ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটৰ গৱেষকসকলে কেইবাটাও কাৰণ দেখুৱালে যে কেতবোৰ জনগোষ্ঠীক আচলতে জনজাতিকৰণ কৰিব নোৱাৰি এতিয়া সেইটোৱেই হ'ল RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ হাতত থকা গুৰুত্বপূৰ্ণ ডকুমেণ্ট এতিয়া সঞ্জয় কিষাণ ডাঙৰীয়াই ভালকৈ জানিব যে চাহ জনগোষ্ঠী ব্লেংকেট জনজাতি কেতিয়াও হ'ব নোৱাৰে ইয়াৰ আংশিকভাৱেহে জনজাতি হ'ব ইয়াৰ সম্ভৱতঃ মোৰ যিমান দূৰ মনত পৰে 42টামান বৰ্ণ জনজাতিকৰণ হ'বগৈ বাকীবিলাক বৰ্ণ কিন্তু নহ'বগৈ গতিকে যদি জনজাতিকৰণ কৰাও হয় আনহাতে জনজাতিকৰণৰ আৰু এটা সমস্যা আছে কি ৰিজাৰ্ভেশ্যন 49%তকৈ বেছি হ'ব নোৱাৰে তাৰ চূড়ান্ত সীমাৰেখাটো 49% এতিয়া ইতিমধ্যে আমাৰ 49% আছে গতিকে এই ৰিজাৰ্ভেশ্যনটো কেনেকৈ কৰিব সংৰক্ষণটো কেনেকৈ কৰিব সেইটো এটা দ্বিতীয় ইস্যু তৃতীয় ইস্যুটো হ'ল যে যিসকল ইতিমধ্যে জনজাতি হৈ আছে তেওঁলোকৰ স্বাৰ্থত কিবা আঘাত হ'ব নেকি যেটো কথা আজি ট্ৰাইবেল সংঘই বাৰম্বাৰ আদিত্য খাকলাৰী ডাঙৰীয়াই বাৰম্বাৰ এই কথাটো প্ৰতিবাদ কৰি আহিছে আৰু ট্ৰাইবেল সংঘৰ আধাৰত মানে তেওঁলোকৰ যিবোৰ জনগোষ্ঠী আছে সকলোৱে কিন্তু ইয়াৰ বিৰোধিতা কৰিছে গতিকে তেওঁলোকে তাৰ মাজত কেনেকৈ সমাধান সূত্ৰ উলিয়াই এইটো এটা ডাঙৰ চ্যালেঞ্জ কিন্তু ডক্টৰ শৰ্মাৰ কেতবোৰ নিজৰ ধ্যান ধাৰণা আছে গতিকে তেখেতে সেই ধ্যান ধাৰণাৰে হয়তো মেজৰ জনগোষ্ঠী হিচাপে আহোম সকলক পতিয়ন নিউৱাৰ এটা ৰাস্তা তেখেতে উলিয়াব কিন্তু বাকীসকলক কেনেকৈ পতিয়ন নিয়াব এতিয়ালৈকে কিন্তু স্পষ্ট নহয় এই প্ৰসংগতে মই আপোনাৰ ওচৰলৈকে আহিম ডক্টৰ অনুজ পেগুৰ কি মন্তব্য এই মন্তব্যটো শুনি লওঁ তাৰ প্ৰত্যাহ্বানখিনি আপুনি উল্লেখ কৰিব হয় ডক্টৰ অনুজ পেগুৱে এই প্ৰসংগত কি কয় যিহেতু জনজাতিকৰণৰ প্ৰসংগটো উত্থাপিত হৈছে আৰু নিঃসন্দেহে এয়া ডাঙৰ এটা প্ৰত্যাহ্বান চৰকাৰখনৰ প্ৰতি কাৰণ দীৰ্ঘদিন ধৰি আন্দোলন চলি আছে ইয়াৰ সমাধান সূত্ৰ কেতিয়া এই প্ৰসংগতে আনগৰাকী কেবিনেট মন্ত্ৰী অনুজ পেগুৰ মন্তব্য আমি নয়নজ্যোতি ভূঞাৰ জৰিয়তে জানিব বিচাৰিম আহে যে 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপিয়ে কিন্তু আজিলৈকে কোনো ধৰণৰ ফলপ্ৰসূ ভূমিকা নললে যদিও বহুখিনি ক্ষেত্ৰত আমি বাতৰি পৰিৱেশন কৰিছোঁ যে দিল্লীয়ে এটা কয় দিছপুৰে এটা কয় যে 6 জনগোষ্ঠী জনজাতিকৰণৰ যে ওলমাই ৰখা গৈছে সেইটো এইবাৰ এই 5 বছৰ কাৰ্যকালত আকৌ ওলমাই ৰাখিব ভোট বেংকৰ ৰাজনীতিয়ে চলি থাকিব নে এটা সমস্যা সমাধানলৈ আহিব আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ প্ৰথমখন প্ৰেছ কনফাৰেন্সতে এই জনজাতিকৰণৰ বিষয়টোৰ ওপৰতো তেখেতে বক্তব্য ৰাখিছে আৰু তেখেতে স্পষ্টভাৱে কৈছে হয় এইটো এটা পেণ্ডিং ইস্যু দীঘলীয়া ইস্যু আৰু এইটো কৰিবলৈ যাওঁতে ইয়াৰ যিখিনি ইতিমধ্যে অনুসূচিত জনজাতিৰ তালিকাভুক্ত হৈ আছে তেওঁলোকৰ স্বাৰ্থ আবেগত আঘাত নপৰাকৈ কেনেধৰণে কৰিব পৰা যায় তাৰ কাৰণে এটা আলোচনাৰ মাধ্যমেৰে সমস্যাটোৰ সমাধান কৰা হ'ব কাৰণ সমস্যাটো সমাধান কৰাত কিছু জটিলতাও আছে এইটো নথকাটো নহয় কিন্তু চৰকাৰখনৰ সদিচ্ছা আছে কাৰণেই যোৱা কাৰ্যকালতে বহুখিনি আলোচনা আগবাঢ়িছে এতিয়া য'ত আলোচনাখিনি আমি এৰি থৈ আহিছিলোঁ তাত হাত ধৰি পেলাই আকৌ আলোচনাখিনি হ'ব আৰু নিশ্চিতভাৱে ইয়াৰ এক সমাধান ওলাব এতিয়া আপোনাৰ কাৰ্যক্ৰমণিকালৈ আহোঁ আমি বিগত সমস্যাত দেখি আহিছোঁ এগৰাকী মেধা ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডক্টৰ অনুজ পেগুৰে মন্তব্য আছিলে আমি নিঃসন্দেহে সেই প্ৰসংগতে উত্থাপন কৰিছিলোঁ যে বৰ্তমানত জনগোষ্ঠীসমূহ যিসকল জনজাতি তেওঁলোকৰ যাতে কোনো ধৰণৰ সমস্যা নহয় বা সংঘাতৰ সৃষ্টি নহয় তাৰ ওপৰত লক্ষ্য ৰখা হ'ব গতিকে তেনে প্ৰেক্ষাপটত এৰা ধৰাৰ মাজেৰে কি ধৰণে আগবাঢ়ে বিষয়টো সেয়া লক্ষণীয় হ'ব প্ৰত্যাহ্বান নিঃসন্দেহে এইটো এটা ডক্টৰ শৰ্মাৰ বাবে এটা প্ৰত্যাহ্বান অন্য প্ৰত্যাহ্বান সম্পৰ্কেও আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই জনাব এটা চমু বাণিজ্যিক বিৰতিৰ পাছত উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আৰু এইবাৰ আমি যাব বিচাৰিছোঁ চৰকাৰৰ অন্যতম মিত্ৰ UPPLৰ একমাত্ৰ প্ৰতিনিধি হিচাপে আজি শপত গ্ৰহণ কৰিছে ডক্টৰ শৰ্মাৰ কেবিনেটৰ UG ব্ৰহ্মই গতিকে UG ব্ৰহ্ম ডাঙৰীয়াৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম UPPLৰ পৰা
আৰু অধিক মন্ত্ৰিত্বৰ দাবী তোলা হৈছিল কেবিনেট মন্ত্ৰী হিচাপে, কিন্তু এগৰাকী মন্ত্ৰীয়ে সদ্যহতে সন্তুষ্ট থাকিবলগীয়া হৈছে। UPPL সতীৰ্থ সাংবাদিক প্ৰস্তুতি গগৈ উপস্থিত আছে। প্ৰস্তুতিৰ জৰিয়তে UG ব্ৰহ্ম ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ, যিহেতু কেবিনেট মন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিছে আপুনি। তো এইবাৰ চৰকাৰখনক লৈ পিনি আপুনি কেনেধৰণৰ আশাবাদী বা কেনেধৰণৰ পৰিকল্পনা? চৰকাৰৰ সন্মুখত বহুত প্ৰত্যাহ্বান। ইমিডিয়েটলি যিটো ক'ভিড মানে যিটো পেণ্ডেমিক চিটুৱেশ্যন, সেইটো আনচাৰ্টেইনিটিত গুচি গৈ আছে অভাৰঅল ৱৰ্ল্ডতে, পৃথিৱীতে, আৰু ভাৰতবৰ্ষতো যিটো এটা জটিলতা দেখা দিছে, তাৰ বিৰুদ্ধে যুঁজাটো নাম্বাৰ 1 আমাৰ কৰ্তব্য। সেই হিচাপে যিহেতু বৰ্তমান মুখ্যমন্ত্ৰীৰ বহুত এক্সপিৰিয়েঞ্চ আছে, যোৱা যিটো ফাৰ্ষ্ট ৱেভ মানে ক'ভিড মানে যিটো এটা পেণ্ডেমিক চিটুৱেশ্যন, তাৰ বিৰুদ্ধে অসমত যি যুঁজখন হৈছিল, সি ফ্ৰণ্ট ফুটত থাকি পেলাই কৰিছিলে। আমি আশাবাদী যে এই ক'ভিডটো পৰাভূত কৰা বা ক'ভিড পেণ্ডেমিকৰ বিৰুদ্ধে যুঁজি যোৱাত তেওঁৰ নেতৃত্বত সফল হ'ব। বাকী যে তেওঁ এজন ডাইনামিক এজন ব্যক্তি, আৰু তেওঁৰ এটা কেলকুলেশ্যনৰ লগে লগে এটা ভিজনো আছে। অকল কেলকুলেশ্যন থাকিলে নহ'ব, ভিজনো থাকিব লাগিব। গোটেই ডেভেলপমেণ্ট মানে দিশটো বা ডেভেলপমেণ্টৰ বিষয়ৰ ওপৰত তেওঁৰ ক্লিয়াৰ এটা কনচেপ্টো আছে যে কেনেকৈ ইকনমিক ডেভেলপমেণ্টটো হয়। সেইকাৰণে আজি তেওঁৰ ওপৰত অসমৰ ৰাইজে যথেষ্ট বিশ্বাস আছে। কাৰণে যিটো নতুন চৰকাৰ আজি শপত গ্ৰহণ কৰিছে, UPPL, AGP, বিজেপিৰ নেতৃত্বত, এই চৰকাৰখন এটা শক্তিশালী চৰকাৰ হ'ব, গতিশীল চৰকাৰ হ'ব, আৰু নিশ্চয় 5 বছৰত এখন সফল চৰকাৰ হ'ব বুলি মই ভাবোঁ। UPPLৰ প্ৰতিনিধি হিচাপে বা UPPL তৰফৰ পৰা আপুনি প্ৰথমগৰাকী কেবিনেটত স্থান পাইছে, আৰু কোনোবা ইয়াৰ পাছত স্থান পোৱাৰ সম্ভাৱনা আছেনে কেবিনেট মন্ত্ৰী হিচাপে? নহয়, UPPL দলৰ পৰা মুঠতে 3জন মন্ত্ৰী দাবী কৰিছে, কিন্তু এইটো টাইম বাউণ্ড কিবা নহয় যে ইমান দিনৰ ভিতৰত হ'বই লাগে। কিন্তু আমি আশাবাদী যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাক আকৌ মন্ত্ৰী দিব, আৰু 2জনটো পাবই, কাৰণ অতি সোনকালে আৰু এজন মানে অন্তৰ্ভুক্ত হ'ব বুলি আমি জানো। অতি সোনকালে এইটো অন্তৰ্ভুক্ত হ'ব, আমাৰ পৰা এজন থাকিবই, আৰু তাৰ বাহিৰেও আমি ভৱিষ্যতলৈ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। UG ব্ৰহ্মৰ মন্তব্য আছিল, এগৰাকী কেবিনেট মন্ত্ৰী হিচাপে তেখেতে শপত লৈছে, কিন্তু UPPL 3গৰাকী বিচাৰিছিল, আৰু তেখেত আশাবাদী যে এতিয়াও আৰু 2গৰাকী কেবিনেট মন্ত্ৰী হিচাপে তেওঁলোকক দিব। 3গৰাকী দাবী উত্থাপন কৰিছিল যদিও, গতিকে মন্ত্ৰিত্বক লৈ কিন্তু এতিয়াও ক্ষোভ যথেষ্ট আছে UPPLৰ ফালৰ পৰা। আজি আমি তাৰ মাজত উল্লেখ কৰিব বিচাৰিছোঁ, লৰেন্স ইছলাৰীক মন্ত্ৰিত্ব প্ৰদানৰ বাবে কোকৰাঝাৰত আচলতে প্ৰতিবাদো সাব্যস্ত কৰা হৈছে, প্ৰতিবাদ হৈছে, আৰু বিজেপিৰো বহু জ্যেষ্ঠ নেতাই মন্ত্ৰিত্ব নোপোৱাত কিছু খৰ্গহস্ত হৈ আছে। যি কি নহওক, সেইটো এটা হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে। ৰাজগড় ডাঙৰীয়া, অন্য প্ৰত্যাহ্বান চাওক, যিকোনো মন্ত্ৰীসভাতে এটা বিতৰ্ক থাকিবই, আৰু প্ৰত্যেকেই মন্ত্ৰী হ'বলৈ বিচাৰিব। মন্ত্ৰী হোৱাৰ পিছত, কেবিনেট পোৱাৰ পিছত আকৌ মুখ্যমন্ত্ৰী হ'বলৈ বিচাৰিব। এইটো স্বাভাৱিক প্ৰক্ৰিয়া, এইটো ৰাজনীতিকক কোনো বাধা দিব নোৱাৰে। কিন্তু তাৰ ভিতৰতে কিছুমানৰ খুব আশা থাকে, যেনেকুৱা ধৰি লওক, মই 3-4বাৰকৈ দলক প্ৰতিনিধিত্ব কৰিছোঁ, দলৰ বেয়া দিনত মই দলৰ পতাকা ঊৰ্ধত ৰাখিছোঁ। তেনেকুৱা অৱস্থাত মোক নিদি আন দলৰ পৰা অহা বা প্ৰথমবাৰৰ বাবে জিকি অহা এনে মানুহক দিয়া, তেওঁৰ কিছুমান সকলোৰে একোটা লজিক আছে, সকলোৰে একোটা যুক্তি আছে। এতিয়া কথাটো হ'ল যে যেতিয়া কেবিনেটখন নিৰ্মাণ কৰিব, নিৰ্মাণ কৰাৰ সময়ত আমাৰ অসমত এটা টিপিকেল কথা আছে যে ই সকলো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে নাই সেইটো চাই। আমাৰ এতিয়া কিছুমান আছে, ধৰি লওক মিচিং সম্প্ৰদায়ৰ মানুহ যদি হয়, তেওঁক সদায় বান নিয়ন্ত্ৰণ দপ্তৰটো দিয়ে, এইটো কংগ্ৰেছৰ এটা কালচাৰ। যদি তেওঁ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ হয়, তেতিয়াহ'লে তেওঁক এই লেবাৰ এণ্ড এমপ্লয়মেণ্ট ডিপাৰ্টমেণ্টটো দিয়া হয়, আৰু তেওঁ যদি অনুসূচিত জাতিৰ হয়, তেতিয়াহ'লে তেওঁক এই ফিচাৰী ডিপাৰ্টমেণ্টটো দিয়ে। এই ধৰণৰ কিছুমান টিপিকেল এপ্ৰ'চ আছে, যিটো আচলতে ভুল। এতিয়া পাহাৰৰ মানুহজনক তেওঁ হিলছ এৰিয়া ডেভেলপমেণ্ট ব্যতিক্ৰম অলপ কৰিছিল প্ৰফুল্ল কুমাৰ মহন্তই দ্বিতীয়বাৰ আহি পেলাই। তেওঁ নগেন শৰ্মা, তেওঁ বামুণ মানুহ আছিলে, কিন্তু তেওঁক ফিচাৰী মন্ত্ৰী পাতিছিলে। আৰু ভৃগু ফুকন, তেওঁ গৃহমন্ত্ৰী আছিলে, তেওঁক কিন্তু
HAD মিনিষ্টাৰ হিলছ এৰিয়া ডেভেলপমেণ্ট মিনিষ্টাৰ পাইছিলে যে হিলছৰ মানুহে যে হিলছৰ কথা জানিব তেনেকুৱা কোনো কথা নাই ফণীভূষণ চৌধুৰী ডাঙৰীয়াক পাতিছিলে শ্ৰম মন্ত্ৰী গতিকে এই ব্যতিক্ৰম অলপ কৰিছিলে কিন্তু তাৰ পিছত দেখা গ'ল যে সেই পুনঃ হ'ব আকৌ সেই আগৰ অৱস্থালৈ আহিলে আৰু বহু টেলেণ্ট বহুতৰ হয়তো প্ৰতিভা আছিলে আৰু অলপ ওপৰলৈ যোৱাৰ কিন্তু তেওঁ মিচিং সম্প্ৰদায়ৰ কাৰণে তেওঁ বান নিয়ন্ত্ৰণতে থাকি যাব লগা হ'ল তেওঁ চাহ জনজাতিৰ কাৰণে তেওঁ শ্ৰম মন্ত্ৰী হৈয়ে পৃথিৱীৰ মাজত তেনেকৈ জীৱন কটাই দিব লগা হ'ল তেওঁৰ হয়তো প্ৰতিভা আছিলে বা তেনেধৰণৰ বস্তুবিলাক আছে মই ভাবোঁ যে ডক্টৰ শৰ্মা এজন ভিছন থকা মানুহ হিচাপে তেওঁ এইটোত এটা ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰিব এতিয়া আপুনি বোধকৰোঁ মোক প্ৰত্যাহ্বানবিলাকৰ কথাটো সুধিছিলে আপোনাৰ সঞ্জয় কিষাণ ডাঙৰীয়া আছে আপুনি তেখেতৰ ওচৰলৈ আহিব আজি ডক্টৰ শৰ্মাই প্ৰথমখন সংবাদমেলতে আপোনালোকে নিশ্চয় মন কৰিছে যে NRC সম্পৰ্কত দুটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে এটা কৈছে যে সীমান্ত অঞ্চলত 20% আৰু বাকী অঞ্চলত 10% ৰিভিউ হ'ব পৰ্যালোচনা হ'ব এইটো ঠিক কথা তেখেতসকলে দাবীও কৰি আছিলে আৰু সদৌ অসম ছাত্ৰ সন্থাই এই কথাটো এক প্ৰকাৰ দাবীৰ নিচিনাই উত্থাপন কৰিছিলে যে হ'ব লাগে আৰু বিজেপিৰ এইটো আগৰ পৰাই দাবী আছিলে এতিয়া এইটো দুটা ঘটনা হ'ব পাৰে এটা হ'ল যে 20% পুনৰীক্ষণ আৰু 10% পুনৰীক্ষণ উভয় পুনৰীক্ষণ সম্পন্ন হোৱাৰ পিছত NRCখন গ্ৰহণ কৰা হ'বনে নহয় সেই NRCখন গ্ৰহণ কৰাটো বিজেপিয়ে ৰাজনৈতিক বিষয় হিচাপে কনচিডাৰ যদি কৰে মই ভাবোঁ যে বিজেপিয়ে NRCখন গ্ৰহণ কৰিব নোৱাৰিব পুনৰীক্ষণৰ পিছতো কাৰণ ইয়াত CA আইনখনৰ লগত কথা জড়িত আছে আৰু তাৰ NRCৰ পৰা বাহিৰত থকা মানুহখিনি নাগৰিকত্বৰ প্ৰসংগটো আছে দ্বিতীয় কথাটো হ'ল যে প্ৰত্যেকটো পুনৰীক্ষণ যেতিয়া ৰিভিউ হ'ব প্ৰত্যেকটো গোচৰ কিন্তু আদালতলৈ যাব গতিকে প্ৰত্যেকটো গোচৰ যেতিয়া আদালতলৈ যাব লক্ষ লক্ষ গোচৰ হ'ব এই লক্ষ লক্ষ গোচৰ অন্তিমটো গোচৰ শেষ নোহোৱা পৰ্যন্ত অনন্তকালৰ বাবে NRCখন গ্ৰহণ নকৰাকৈ থাকিব পাৰিম জানো এইটো এটা দুটা চেলেঞ্জ তেখেতৰ সন্মুখত আছে মই জনজাতিকৰণৰ প্ৰসংগটো ইতিমধ্যেই কৈছে তৃতীয় কথাটো হ'ল এই যে মাইক্ৰ' ফাইনেন্সৰ ঋণ নিৰ্বাচনৰ সময়ত খুব উৎসাহত তেখেতসকলে কৈ দিলে যে ঋণ আপোনালোকে ঘূৰাই দিব নালাগে আমি আপোনালোকৰ ঋণৰ ব্যৱস্থা কৰিম এতিয়া কথাটো হ'ল মাইক্ৰ' ফাইনেন্সৰ ঋণ সঁচাকৈয়ে চৰকাৰে নিজৰ পুঁজিৰে যদি মাৰি দিয়ে তেতিয়াহ'লে কিন্তু মাইক্ৰ' ফাইনেন্স গোটেই বিজনেছটো কাইলৈ পৰা কিন্তু বন্ধ হৈ যাব কাৰণ মানুহে আৰু ঋণ ঘূৰাই নিদিয়া হ'ব এইটো হ'ব কি বস্তুটো যে KCC ঋণৰ যেনেকৈ কিষাণ ক্ৰেডিট কাৰ্ডত যেনেকৈ পইচা ঘূৰাই নিদিয়ে তেনেকৈ মাইক্ৰ' ফাইনেন্সৰ পইচা ল'ব আৰু প্ৰত্যেকখন চৰকাৰ আহালে ৰৈ থাকিব যে এইখনে আমাক ৰেহাই দিব নিদিয়ে দ্বিতীয় কথাটো হ'ল মাইক্ৰ' ফাইনেন্সে যদি চৰকাৰে পইচা নিদিয়ে মাইক্ৰ' ফাইনেন্সে নিজে লোন ৰাইট অফ কৰাত সমস্যা আছে যোৱাবাৰ পেণ্ডেমিকত যেতিয়া মাইক্ৰ' ফাইনেন্সৰ ওপৰত হেঁচা পৰিল তেতিয়া বন্ধন বেংকে বহুত টকা ঋণ ৰেহাই দিয়াৰ ফলত আজি 10 তাৰিখ বন্ধন বেংকৰ কোৱাৰ্টাৰলি ৰিপৰ্ট আহিছে মাৰ্চ মাহৰ 105 কোটি টকা লোকচান হৈছে মাইক্ৰ' ফাইনেন্স চেক্টৰত মই ডাঙৰ বেংকৰ কথা কোৱা নাই বেংকটোৰ অকল মাইক্ৰ' ফাইনেন্স চেক্টৰত এইবাৰ ডিপিং এইবাৰ তললৈ নামিছে গতিকে মাইক্ৰ' ফাইনেন্সে যে তেনেকৈ ঋণ মকুব কৰাটো মানি ল'ব এই কথাটো মোৰ মনে নধৰে তৃতীয় কথাটো হ'ল চাহ শ্ৰমিকৰ মজুৰি সঞ্জয় কিষাণ ডাঙৰীয়াই মোতকৈ ভালকৈ জানিব যে 371 টকা মজুৰি দিম বুলি তেখেতসকলে আগতেই প্ৰতিশ্ৰুতি দিছিল কিন্তু সেইবাৰ পূৰণ কৰিব নোৱাৰিলে আৰু এইবাৰো তেওঁলোকে প্ৰতিশ্ৰুতি পূৰণত কিছু বাধা আছে বাধাটো এনেকুৱা যে যোৱা 5 বছৰে চাহ বাগিচাসমূহে লোকচান ভৰিছে এই লোকচানৰ পৰিমাণ কিন্তু কম নহয় 8 পৰা 10% পৰ্যন্ত চাহ বাগিচাৰ অন এন এভাৰেজ লোকচান আছে 150 টকা কিলোত চাহপাত বিক্ৰী কৰিলে চাহ বাগিচাই লাভ কৰিব নোৱাৰে তেওঁলোকে কৈ আছে 200 টকা নোপোৱালৈকে আমি লাভ কৰাটো বৰ কঠিন হৈ পৰিছে মেকলডেন ৰুছেল সঞ্জয় কিষাণ ডাঙৰীয়াৰ একেবাৰে কাষৰ বাগিচা সেইবিলাক মেকলডেন ৰুছেলে 12খন বাগিচা বিক্ৰী কৰিব লগা হৈছে 472 কোটি টকা এইটো বিগেষ্ট চেল ইন দ্য হিষ্ট্ৰী ইন ৰিচেণ্ট হিষ্ট্ৰী ইয়াতকৈ মানে ইমান ডাঙৰ চেল খুব নিকট ইতিহাসত পাবলৈ নাই ইয়াৰ কাৰণটোৱে হ'ল যে লোকচান এই লোকচানৰ সময়ত কি হৈছে আপোনাৰ 8 পৰা 10% আপোনাৰ ছাবচিডি বাগিচাবিলাকে পায় সামগ্ৰিকভাৱে ITৰ অন্তৰ্গত বাগিচাবিলাক যদি ইণ্ডিয়ান টি এছ'চিয়েশ্যনৰ যিবিলাক এবিটা বাগিচা তেওঁলোকে 110 কোটিমান টকা পায় প্ৰতি কিলোত 80 পইচাকৈ ছাবচিডি পায় কিন্তু সেই ছাবচিডি যদি বৃদ্ধি কৰে তেতিয়াহ'লে চৰকাৰৰ ওপৰতো কিন্তু এটা বিত্তীয় হেঁচা এটা পৰিব আনহাতে যদি মজুৰিটো 371 টকা মজুৰি যদি সকলোৰে ক্ষেত্ৰত লাগু কৰা হয় তেতিয়াহ'লে আজিৰ তাৰিখত মুঠ উৎপাদনৰ 49% ক্ষুদ্ৰ চাহ খেতিয়কে দিয়ে 51% বৃহৎ গোষ্ঠীয়ে দিয়ে একেবাৰে কাছাকাছি একেবাৰে ওচৰ
গতিকে যদি ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰতো এই হেঁচাটো পৰে তেতিয়া কিন্তু এটা আকৌ ডাঙৰ এটা ঘটনা হ'বলৈ গতিকে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে চিহ্নিত হৈছে আৰু কোভিডটোতো আছে কোভিডটোতো হস্ৰমাদি একেবাৰে তাৎক্ষণিক চেলেঞ্জ সন্মুখত থকা চেলেঞ্জ মই এই সামান্য এটা চেলেঞ্জৰ আভাস এটা ঠিকেই নিখন্তাহে গতিকে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে ঠিকেই কিন্তু সন্মুখত প্ৰত্যাহ্বান আছে এতিয়া প্ৰত্যাহ্বানসমূহ কিদৰে মুখামুখি কৰে ডক্টৰ শৰ্মাই সেয়া লক্ষণীয় হ'ব শেষৰটো বাণিজ্যিক বিৰতি উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ সময় খুব কম আছে গতিকে শেষৰটো মন্তব্যৰ বাবে মই সঞ্জয় কিষাণ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ খুব চমুকৈ শেষত এগৰাকী কেবিনেট মন্ত্ৰী হিচাপে আজি আহিলে বিভিন্ন প্ৰশ্নৰ আপুনি উত্তৰ দিলে বা বিভিন্ন প্ৰশ্নৰ মুখামুখি হ'ল কি প্ৰতিশ্ৰুতি দিব অনাগত 5 বছৰত আপোনাক কি ধৰণে দেখা হ'ব অসমবাসীয়ে নিশ্চিতভাৱে বহুত প্ৰত্যাহ্বান আছে ইতিমধ্যে দাদাই কৈছে গতিকে এটা কথা ভাল যে যিহেতু যোৱাটো 5 বছৰ আমি সকলোকে লগত লৈ পেলাই সমন্বয়ৰ জৰিয়তে যিদৰে আগবাঢ়িলোঁ আৰু মই আশা কৰিছোঁ যে এইবাৰো নিশ্চয় তেনেধৰণৰ আমি আগবাঢ়িম প্ৰত্যাহ্বান থাকিবই তো গতিকে যিখিনি মূল প্ৰত্যাহ্বান আছে আৰু যিখিনি প্ৰথমতে এইখিনি আমি যিখিনি কৰাটো অসমৰ বাবে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বাবে প্ৰয়োজনীয়তা আছে এই কামখিনি নিশ্চয় আমি বিশেষ পদক্ষেপ গ্ৰহণ কৰি পেলাই এইখিনি আমি কৰিব লাগিব তাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী আছে তেওঁলোকৰো বিভিন্ন দাবা দাবী আছে সেইখিনিও আমি গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু লগতে আমি যিদৰে ইতিমধ্যে বিভিন্ন দিশত এয়া শিক্ষাৰ ক্ষেত্ৰতে হওক বা স্বাস্থ্যৰ খণ্ডৰ ক্ষেত্ৰতে হওক যথেষ্ট আমি কাম কৰিছোঁ কিন্তু এতিয়াও ভাবোঁ যে আমি আৰু বহুত কামেই কৰিবলগীয়া আছে গতিকে এইখিনিতো আছেই আৰু শ্ৰম বিভাগতো যথেষ্ট কাম কৰিবলগীয়া আছে আৰু যদি এইটো সোধা যায় মই নিজেই মানে ভাবিছোঁ যে এই বিষয়টো আমি ভালদৰে মই নিজেই ষ্টাডি কৰি পেলাই আমি ক'ৰ পৰা কি আৰম্ভ কৰিলে যাতে আমি এই 5 বছৰৰ ভিতৰতে এই ইণ্ডাষ্ট্ৰিটোক আগুৱাই লৈ যোৱাৰ লগতে ইয়াত নিজৰ তেজক পানী কৰি কাম কৰা অসমৰ অৰ্থনীতি দিশটো শক্তিশালী কৰা এই শ্ৰমিক শ্ৰেণীৰ মানুহখিনিক যাতে আমি তেওঁলোকৰ প্ৰাপ্য অধিকাৰখিনি উপযুক্ত দিয়াব পাৰোঁ এতিয়ালৈকে দপ্তৰ বিতৰণ হোৱা নাই শেষৰটো প্ৰশ্ন মোৰ যে কি দপ্তৰ আপুনি আশা কৰিছে বা আপোনাৰ সপোনৰ দপ্তৰটো কি পূৰ্বৰ দপ্তৰে আপুনি বিচাৰে নতুন কিবা আপোনাৰ আছে নিশ্চিতভাৱে এতিয়ালৈকে দপ্তৰ বিতৰণটো হোৱা নাই আৰু দাদাই কোৱাৰ দৰে নিশ্চিতভাৱে আমি যি দপ্তৰে পাওঁ আমি তাক কৰিব লাগিব মই চাহ জনগোষ্ঠীৰ বুলি পেলাই কেৱল টি-ট্ৰাইবছটোৱে পাব লাগে এনেধৰণৰ কথা নাই কাৰণ ফণী ভূষণ দাই যেতিয়া টি-ট্ৰাইব দপ্তৰটো লৈছিলে তেওঁ কিন্তু প্ৰথমবাৰৰ বাবে কেইবাটাও বিশেষ পদক্ষেপ তেওঁ গ্ৰহণ কৰিছিলে সেই সময়তে শ্ৰমিকসকলৰ প্ৰথমবাৰৰ বাবে একেকোবে হাজিৰাটো বেছি বাঢ়িছিলে সেই সময়তে যিসকল অস্থায়ী শ্ৰমিক আছিলে তেওঁলোকৰ বোনাছৰ ব্যৱস্থাটো হৈছিলে তো অনাচাহ জনগোষ্ঠীও এনেকৈ কাম কৰি থৈ গৈছে আপোনাক যদি বেলেগ ডিপাৰ্টমেণ্ট দিয়ে আপুনি সুচাৰুৰূপে কাম কৰিব তাত কোনো সন্দেহ নাই নিশ্চয় নিশ্চয় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত সময়ৰ বাবে সঞ্জয় কিষাণ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইউজু ব্ৰহ্ম ডাঙৰীয়াক আনগৰাকী কেবিনেট মন্ত্ৰী ডাক্তৰ অনুজ পেগুক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াক বিশ্লেষণৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিখন্তাহে আজি দেখিবলৈ পোৱা গৈছে যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ উপৰিও আন 13 গৰাকী প্ৰতিনিধিয়ে আজি কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে আজি প্ৰাগ নিউজৰ ষ্টুডিঅ'ত বিভিন্ন প্ৰশ্নৰ মুখামুখি হ'ল আৰু আমি এটা আভাস পাইছোঁ যে কি ধৰণে আচলতে এই চৰকাৰখন নতুন চৰকাৰখনে কাম কৰিবলৈ গৈ আছে অসমৰ ৰাইজে দৃষ্টি ৰাখিব প্ৰাগ নিউজে দৃষ্টি ৰাখিব অনাগত সময়ত চৰকাৰখনৰ ওপৰত আৰু ইয়াৰ লগে লগে আজি সবিয়াসৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ